প্ৰথমে আপোনালোকৰ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজক ভোগৰ উৎসৱ ভোগালীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। প্ৰথম কথা হৈছে কি পাইকাৰী যিখন বজাৰ ময়ো আহি পেলাই জাষ্ট পাইছোঁহিয়ে। ঠিকে আছে, দাম দৰ যিটো নিৰিখ চৰকাৰী নিৰ্দেশনা আছে তেনেকেই আমি দেখা পাইছোঁ। মাছৰ বজাৰত গৈছিলোঁ, মাছৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই দেখিছোঁ। বৰ বিশেষ দাম মানে আমি দেখা নাই, যিহেতু পাইকাৰী দামত যেতিয়া পাইকাৰী বজাৰত মূল্যটো যেতিয়া বাঢ়ে তেতিয়া খুচুৰা তেওঁলোকে অলপ হ'লেও বঢ়াবলৈ বাধ্য হয়। যিহেতু আমিও দৰাইছিলোঁ, চিতলৰ দৰাইছিলোঁ, আজি নাই কমা 1000 পৰা 1200 টকালৈকে পৰ্যন্ত হৈছে। গতিকে আমি ভাবোঁ আগৰ তুলনাত এইবাৰ বহু কমেই আমি দেখিবলৈ পাইছোঁ। মানে সঁচা কথা ক'বলৈ গ'লে সেইখন মোৰ বন্ধুৰ দোকান হয়। মই আহি পানি ৰাতিপুৱা কেতিয়াবা মই চব্জি ল'বলগীয়া হ'লে মই বহোহি। তেওঁলোকে আনিছে, তেওঁলোকৰ নিজৰ ঘৰুৱাই হয়। পৰম্পৰাগত বস্তুখিনি আচলতে ওলালে ভালেই লাগে দিয়কচোন। আজিকালি ল'ৰা ছোৱালীয়ে কাঠ আলু, মোৱা আলু এইবিলাক বস্তু আচলতে চিনিয়ে নাপায়। গতিকে কিছুমান মানুহে কিনিব এইটো মানে সুধিবলগীয়া হয় যে এইটো কি বস্তু। অসমীয়া হিচাপে কিছুমান বস্তু মানে তেনেকৈ কি সুধিবলৈ আমাৰ ওচৰত লাজো লাগে। ধৰক আমাৰো ল'ৰা ছোৱালীক আমি চিনাকি কৰাই দিব লাগিব। প্ৰথম কথাটো হৈছে কি আজি সকলোৱে জানে অগ্নি দেৱতা কালিৰ পৰা আমাৰ যি মেজি হ'ব, মেজি যি অগ্নি দেৱতা ডাঙৰ হ'ব। গতিকে আমি সমগ্ৰ অসমৰ পৰা আপোনালোকৰ মাধ্যমৰ যোগেদি এটা কথা ক'ব, অসূয়া যি মাহখিনি আছে, যি আপদ বিপদ মানে অসমখনলৈ নাহক, সকলো মানুহ ভোগৰ আনন্দৰ মাজত বিলীন হওক, সকলোৰে ভাল হওক তাৰে চিন্তা কামনা কৰি সকলোৰে আমি আন্তৰিক শুভেচ্ছা জনালোঁ।